ওয়েলকাম টু Satya's's Kitchen অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আজি আপোনালোকলৈ লৈ আহিছো খৰুৱা বেঙেনা দি বনোৱা মাছৰ তৰকাৰী এখন খৰুৱা বেঙেনা বুলি এই কাৰণে কৈছো কাৰণ এই মাছৰ ৰেচিপিটোত অকল খৰুৱা বেঙেনা দিলেহে ভাল লাগে অন্য ভৰ্তা বেঙেনা যেটো কলা কলা ডাঙৰ আমি পুৰি খাওঁ যে সেই বেঙেনাটো ইমানটা ভাল নালাগে আমাৰ অসমত পোৱা যায় কণী বেঙেনা বুলি কয় বগা বগা থাকে যে সৰু সৰু বা অলপ বগা টাইপৰ বেঙেনাবোৰ যিবোৰ খাবলৈ অলপ বেছি খৰুৱা হয় তেনেকুৱা ধৰণৰ বেঙেনা ব্যৱহাৰ কৰি বনালেহে মাছৰ তৰকাৰীখন খাবলৈ খুব ভাল হয় তালে মাছখিনি মই ধুই মেলি ললো এই বাহু মাছ হয় কিন্তু ইয়াত ইহঁতি মাছ কাটিব নাজানে দিছেনে কেনেকৈ কাটিলে এটা পিছু ভাল নহয় মাজত কাটি কাটি দিয়ে এইদৰে সো এইখিনি এতিয়া মই নিমখ হালধি সানি ল'ম নিমখ হালধি সানি ল'ম হালধি অকমান মই হৰকে দিলে ভাল লাগে মাছত তেতিয়া ৰংটো আহে আৰু এইখিনি দিনো লাগিব অকমান হৰকে হালধি তাৰ পিছত সোৱাদ অনুসৰি নিমখ বেষ্ট ৱে মাছখিনি হনা এইদৰে প্ৰথমতে মিক্স কৰি ল'ব লাগে বাচনটো অকমান ডাঙৰ হ'ব লাগিছিলে তেতিয়া সুবিধা হয় মই সৰুটোত ললো কিন্তু এইদৰে সানিব পাৰি দিছেনে অকমান হাত লেতেৰা নহয় ইয়াক প্ৰথমে মই ভাতটো বহাই লৈছো তাৰ পিছত মাছখিনি এটা ফ্ৰাই কৰিম মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে মই মিঠাতেল ব্যৱহাৰ কৰিছো আৰু অলপ হৰকে লৈ লৈছো কাৰণ মাছটো যথেষ্ট আছে সেই কাৰণে আৰু ধুনিয়াকৈ ফ্ৰাই কৰিব লাগিব যেহেতু আজি বনাবলৈ লৈছো খৰুৱা বেঙেনাৰ লগত মাছৰ এখন তৰকাৰী খাবলৈ খুব ভাল লাগে মই সেকেন্ড টাইম এটা ট্ৰাই কৰিছো ফাৰ্স্ট দুবাৰ বনাইছিলো একচুয়ালি দুবাৰ বনাইছিলো ভণ্টিহঁতৰ ঘৰত এবাৰ বনাইছিলো এবাৰ ঘৰত বনাই খাইছিলো খুব ভাল লাগিছিলে ইয়াত থাৰ্ড টাইম হয় সো ইয়াত আছে খৰুৱা বেঙেনা দেখিছিলো ন অথনি কটাটো দেখিছিলে আৰু আলু লৈ লৈছো অকণমান মানে সোনুৱে বেঙেনা নাখায় যে কাৰণে তাক বাছি দিবৰ কাৰণে আলু লৈ লৈছো আৰু এইফালে লৈছো এটা বহুত ডাঙৰ সাইজৰ পিয়াজ দীঘলে দীঘলে কাটি ললো তাৰ পিছত এইফালে মাছ ফ্ৰাই হৈ আছে আৰু মেইন ইনগ্ৰেডিয়েন্টছ ইয়াত লাগিব ৰব এইটো বহুত বধু এয়া কি গম পাইছেনে ধৰিব পাইছেনে বাৰু ধৰিব পাইছেনে নাই পৰা কৰিছোঁ এয়া আদা আৰু কলঞ্জি খুব ধুনীয়াকৈ পিচি লৈছোঁ মই কলঞ্জিখিনি আগতে পিচি ল'লোঁ তেতিয়া আদাখিনিৰ লগত মিক্স কৰিবলৈ ভাল হয় সো কলঞ্জি আৰু আদা লাগিব নহৰু মই লোৱা নাই নহৰু নালাগে সো এইখিনি হৈছে মাছ ফ্ৰাই কৰা তেল বেছি নাই অকণমান আছে এইখিনি হৈ যাব তাৰপিছত যিখিনি মই বনাই ৰাখিছিলোঁ আদা আৰু কলা জিৰা তাত অকণমান পানী দি দিলোঁ এইখিনি মছলাখিনি অকণমান তেল এৰা যেন হৈছে এতিয়া ইয়াত এড কৰিম কাটি থোৱা পিঁয়াজখিনি এইখিনি ভাজি ল'ম ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে আৰু লগতে মই দিছোঁ ঢেংটেটে এইটো কি জানেনে ভোট জলকীয়াৰে এটা বংশধৰ বুলিব পাৰি আৰু খালি জ্বলা ইমান নাথাকে ইয়াৰ কিন্তু গোন্ধটো একেবাৰে ভোট জলকীয়াৰ গোন্ধৰ দৰে হয় সো সেইকাৰণে ইয়াৰ অকণমান দি দিছোঁ আপোনালোকে হয়তো ভাবিব পাৰে আৰে আপোনালোকেতো জলকীয়া ইমান নাখায় তো ভোট জলকীয়া কেলৈ দিছে সো এই জলকীয়াটো ইমান জ্বলা নহয় সেইকাৰণে আমি একদম মানে আৰু ডাংকি কি চৰ্টপে খাব পাৰোঁ সেইকাৰণে আমি খাব পাইছোঁ নহ'লে নোৱাৰিলোঁ হয় এতিয়া এইখিনি ভাজি ল'ম অকণমান সময় মানে পিঁয়াজখিনি যেতিয়া কেঁচা গোন্ধটো যাব আৰু অকণমান চফ্ট হ'ব এতিয়া টাইট হৈছে দিছেনে আৰু ভোট জলকীয়াৰ মানে জলকীয়াৰ গোন্ধটো ইমান ধুনীয়া লাগিছে নহয় তো এইখিনি পিঁয়াজখিনি অকণমান চফ্ট হৈছে আৰু ইয়াৰ পৰা বহুত ধুনীয়া এটা সুগন্ধ ওলাইছে মানে পিঁয়াজ আদা কলঞ্জি জলকীয়া মিলি এটা বহুত ধুনীয়া সুগন্ধ ওলাইছে এইখিনি সময়তে আমি কি কৰিম বেঙেনাখিনি আৰু আলুখিনি এড কৰি দিছোঁ তো
ইয়াত এড কৰিব আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু এইখিনি সময়তে পানী অকণমানো গৰম কৰি থাকিব মই যিহেতু অলপমান গ্ৰেভি ৰাখিম মানে জুলীয়া জোল বনাইছোঁ যিহেতু পানী গৰম পানী দিলে ভাল হয় তাৰপিছত হালধিটো আছে ইয়াত ৰংটো আহিছেই অকণমান দিছোঁ হালধি বেছি নাই দিয়া আকৌ মাছৰ পৰা আহিবই যিহেতু মাছ মই মেৰিনেট কৰোঁতে হালধি দিছিলোঁ তাৰপিছত অবভিয়াছলি কাশ্মীৰী ৰেড চিলি পাউডাৰ বা পেপ্ৰিকা অলপমান দিছোঁ 1 টিস্পুনমান বহুত বেছি নিদিওঁ এইটো ইয়াৰ ৰংটো ইমান ধুনীয়া লাগিছে নহয় মই এইটো ৰংটো বেয়া নকৰোঁ আৰু এইখিনি ভালদৰে এতিয়া সিজাম এতিয়া পানী দিব নালাগে মানে চৰি কি কয় এইখিনি পাহৰি যাওঁ নহয় মানে বেঙেনাখিনি অকণমান গলালৈকে মানে সিজালৈকে হেৰি কৰিব লাগিব সিজাব লাগিব মানে ভালদৰে কোমল হৈ যোৱালৈকে এতিয়া যদি আমি পানী দি দিওঁ তেতিয়া হেৰেকা লাগিব মানে বেঙেনাখিনিৰ পৰা নিজৰ সোৱাদটো বেঙেনাখিনিয়ে যেতিয়া নিজৰ সোৱাদটো এৰিব আলুখিনিও এৰিব চব মিক্স হ'ব তাৰপিছত আমি ইয়াত পানী এড কৰিম তো এইখিনি এতিয়া মই শ্ল' ফ্লেমতে সিজাই আছোঁ এয়া চাওক ধুনীয়াকৈ বেঙেনাখিনি ছফ্ট হৈছে আলুখিনি সিজা নাই অৱশ্যে বেঙেনাখিনি যিহেতু সোনকালে সিজি যায় সেইকাৰণে বেঙেনাখিনি আগতে কোমলিছে আলুখিনি একদম টাইম আছে অকণমান আৰু এইখিনি সময়তে আমি এতিয়া এড কৰিম গৰম পানী ফুল গৰম পানী মানে উতলা গৰম পানী দিলে ভাল আৰু গেছটো হাই কৰি দিছোঁ এতিয়া ইয়াত এতিয়া ডিপেণ্ড কৰিব আপোনালোকে গ্ৰেভিটো কিমান ৰাখে বহুত বেছি ৰাখিলে ভাল নালাগিব কিন্তু অকণমান চেমি ঠিক গ্ৰেভি হ'ব লাগে তো এইখিনি এতিয়া সিজাই ল'ম ধুনীয়াকৈ আলুখিনিও ভালকৈ মানে ছফ্ট হোৱাকৈ চ' এইখিনি এতিয়া মই অকণমান ঢাকন দি সিজাম তেতিয়া পটাপট হ'ব ঢাকন দিলে একচুৱেলি আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ এতিয়া বহুত হাই কৰি দিয়া নাই আৰু এটা কথা মই পাহৰিছিলোঁ সেইখন আঁতৰাই লৈছোঁ ইয়াত এতিয়া মই দিম বেংগলী চৰি ঘূৰিয়াই পাইছোঁ কেমেৰা ইয়াত এতিয়া মই দিম অকণমান বেংগলী টাচ বেংগলী টাচ মানে দিছোঁ চেনি ব্ৰাউন চুগাৰ দিছোঁ অকণমান মিঠা ভাৱ এটা আহিলে ভাল লাগে যদি আপোনালোকে দিব নিবিচাৰে নিদিব যদি দিব বিচাৰে দিব মুঠতে চেনি দিলে খাবলৈ ভাল লাগে সেইটোৱে আৰু এনেও ভাল লাগিব কিন্তু চেনিটো দিলে মানে অকণ বেছি ভাল লাগে সেইকাৰণে অকণমান দি দিছোঁ মানে জ্বলা মিঠা খৰুৱা চবৰ যেতিয়া টেষ্টটো আহিব খাবলৈ ভাল লাগিব মোৰতো মুখৰ পানী ওলালেই এতিয়াই গোন্ধটো ইমান ধুনীয়া আহিছে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু যদি এনেকৈ বনাই খাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চ' এইখিনিতে সিজিবলৈ দিম আমি চ' এইফালে এইখিনি উতলি আছে 5 মিনিট পাছতো পিটিম মই দেই সি ডিষ্টাৰ্ব কৰি আছে দেখিছেনে মুখখন বেকা বেকি কৰি এইফালে এইখিনি ধুনীয়াকৈ মানে উতলিলে সিজিছে মই 5 মিনিটমানৰ পৰা সিজি আছে আৰু আলুখিনি ছফ্ট হৈছেগৈ অকণমান পূৰা ভাঙি দিয়া নাই মই অৱশ্যে এতিয়া এড কৰিম ইয়াত মাছ কিটুকুৰাটো দেখিছেই কেনেকুৱা ফাট মেলা ভাল এটুকুৰা দি দিছোঁ এয়া 3টালে 3 পিচ দিম আৰু আমাৰ চ' 3 পিচ আৰু এপিচ দি দিওঁ আমাৰ ছাৰক কেতিয়াবা ভাল লাগে নহয় খাই তো আৰু এপিচ আৰু অকণমান টুকলি এপিচ আছে এপিচো দি দিছোঁ চ' এইখিনি এতিয়া অকণমান মই এইদৰে ঢাকি সিজিবলৈ দিম আৰু এয়া খৰুৱা বেঙেনাৰ লগত মাছৰ জোল ৰেডি হৈ গ'ল আমি খাই লওঁ আপোনালোকে বনাই খাব কেনেকুৱা পালে জনাব